অনুভৱ এইটোৱেই যে এইটো আমাৰ কাৰণে বৰ ইতিবাচক কথা। আমাৰ কেৱল আমাৰ দলটোৰ কাৰণেই নহয়, গোটেই অসমৰ কাৰণে। কাৰণ 2016 চনৰ পৰা অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যি আমাৰ গোটেই জনজীৱনক দুখন দুনিয়াত বিভক্ত কৰি যি হিংসা আৰু বিদ্বেষ আৰু ঘৃণাৰ যি ৰাজনীতি কৰিছিলে 20-22 বছৰীয়া আমাৰ মানুহক কেৱল হিন্দু মুছলমান কৰিয়েই তেওঁলোকে যিটো বহুদা বিভক্ত বা বিভিন্ন ধৰণৰ বিভাজনৰ ৰাজনীতি কৰি আমাৰ অসমক আগুৱাই লৈ যোৱা নাছিলে, পিছুৱাই লৈ গৈছিলে। এই নিৰ্বাচনৰ ফলাফলে কি উজনি, কি নামনি, কি সংখ্যাগুৰু, কি সংখ্যালঘু, সকলোৱে এটা স্পষ্ট আৰু দ্বিধাহীনভাৱে এটা বাৰ্তা দিছে যে এনেকুৱা ধৰ্মান্ধতা ছটিওৱা আৰু বিভাজনৰ ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতিৰ এটা বিভৎস সময় অৱসান ঘটিছে। কাৰণ হিমন্ত বিশ্ব শৰ্মাক সহযোগ কৰা অনুঘটকৰ ভূমিকা লোৱা AIUDF অসমৰ এই নিৰ্বাচনত ৰাইজে, আনকি তেওঁলোকৰ সংখ্যালঘু ধৰ্মীয় সংখ্যালঘু ৰাইজেই বৰ স্পষ্টভাৱে প্ৰত্যাখ্যান কৰিছে। গতিকে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘৃণাৰ ৰাজনীতিৰ যিটো পাঞ্চিং বেগ, সেই পাঞ্চিং বেগটো নোহোৱা হ'ল। গতিকে এতিয়া ৰাজনীতি সুস্থ ৰাজনীতিৰ দিশে আগবাঢ়িবৰ কাৰণে কংগ্ৰেছৰ নেতৃত্বত আৰু আমি আমাৰ সহযোগী আমাৰ বন্ধু ভাৱাপন্ন সমগোত্ৰীয় আঞ্চলিক দলৰ সৈতে লগ লাগি পেলাই আমি 2026-ত কংগ্ৰেছ নেতৃত্বাধীন এখন চৰকাৰ দিছপুৰত আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰক উৎখাত কৰি আমাৰ যাত্ৰা আজিৰ পৰা আৰম্ভ হ'ল। সেইটোৱে মই ক'লোঁ যে কেনেকুৱা ধৰণৰ ৰাজনীতি কৰিছে চাওক। যোৰহাট মানুহক কৈছিলে কংগ্ৰেছৰ বিৰুদ্ধে সদায় অপবাদ দিয়ে যে কংগ্ৰেছ দলটো কেৱল ধৰ্মীয় সংখ্যালঘু লোকৰ কাৰণেহে, লোকৰ দ্বাৰাহে বা লোকৰ অঞ্চলতহে সীমাবদ্ধ। স্পষ্টভাৱে ৰাইজে এইটো কথা এটা বাৰ্তা দি দিলে। আজি গৌৰৱ গগৈৰ যিটো জয়, অকল সেয়াই নহয়, চাৰিওফালে মোৰ ক্ষেত্ৰতো আজি মই নগাঁৱত যি মোৰ জয়ৰ দিশে মই আগবাঢ়িছোঁ, মই সঁচাকৈ গৰ্বত মোৰ বুকু উফন্দি উঠিছে। কাৰণ সংখ্যালঘুৱে যেনেকৈ ভোট দিছে, সংখ্যাগুৰুৱেও মোক সমানেই আদৰি লৈছে। গতিকে এনেকুৱা ধৰণৰ বিভাজনৰ ৰাজনীতি কৰি এই যিটো আমাৰ অসমখনক ইমান দুৰ্বল কৰি পেলাইছে, আমাক মধ্যযুগীয় কিছুমান চিন্তা চৰ্চাৰ কথা কৈ যেনেকৈ পিছলৈ লৈ গৈছে, সেই ৰাজনীতি আমি ওপৰাই পেলাই আগলৈ যোৱাৰ কাৰণে আমি ৰাজনীতি নামিছোঁ। পুনৰ নিৰ্ধাৰণে কংগ্ৰেছক ক'ৰবাত লাভান্বিত কৰিলে নেকি? এইটো সমষ্টিৰ পুনৰ নিৰ্ধাৰণত লাভান্বিত কৰাৰ কথা নহয়। লাভান্বিত এতিয়া যোৰহাটৰ কথাই মই উদাহৰণ দিছোঁ। উজনিত নামনিত চাৰিওফালে এইটো এটা নতুন ইতিবাচক কথা আৰু বৰ আশাব্যঞ্জক কথা যে এই হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ যুগৰ অৱসাদ ঘটিব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো যদি চাই আপোনালোকে এতিয়া বৰ্তমান আমাক লগে লগে, কাৰণ দিল্লীত এখন চৰকাৰ গঠন কৰাৰ কথা চিন্তা চৰ্চা হৈছে আৰু সেইকাৰণে আমাক জনাদেশ পোৱাৰ লগে লগে, আনুষ্ঠানিকভাৱে জনাদেশ পোৱাৰ লগে লগে আমাক দিল্লীলৈ তলব কৰিছে। আমি তালৈ যাব লাগিব। সেইটো আৰু পিছত দেখা যাব। ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো কিন্তু ইণ্ডিয়া এলায়েন্স যথেষ্ট আগুৱাই সেইটো কথাই কৈছোঁ যে এই ডাঙৰ ডাঙৰ যিবিলাক পুঁজিপতিৰ আয়ত্তাধীন ডাঙৰ ডাঙৰ যিবিলাক দিল্লীৰ যিবিলাক চেনেল, দিল্লী, নয়ডা, অৰ্ণৱ গোস্বামী জাতীয় যিবিলাক চেনেল, যি মোদী ডাঙৰীয়াৰ বিজেপিৰ পকেটত সোমাই থাকে, সেইবিলাকেতো আজি শ্বেয়াৰ বজাৰত চবেই জানে যে শ্বেয়াৰ বজাৰত বা যিটো কয় এইটো তেওঁলোকৰ যে এইবিলাক বিভিন্ন ধৰণৰ বিত্তীয় এনেকুৱা ধৰণৰ বস্তু, স্বাৰ্থ জড়িত থকা বস্তুবিলাকত তেওঁলোকে মিছিকে তেওঁলোকে মিডিয়াৰ গোটেই যিটো ভাৱমূৰ্তি, সেই ভাৱমূৰ্তিটোক আজি জলাঞ্জলি দি পেলাই এই দিল্লীৰ ডাঙৰ ডাঙৰ যিবিলাক চেনেলবিলাক আছে, মই কৈছোঁ নহয় অৰ্ণৱ গোস্বামী জাতীয়, তেওঁলোকেতো এনেকুৱা ধৰণৰ কথা হেৰি কৰিলে মানুহক বিভ্ৰান্ত কৰি পেলাই। সেইকাৰণে আজিকালি মিডিয়াৰ ক্ৰেডিবিলিটি নাইকিয়া হৈছে গোটেই ভাৰতবৰ্ষত। এতিয়া মিডিয়াৰ দায়িত্ব হ'ল ক্ৰেডিবিলিটি উদ্ধাৰ কৰা, নিৰপেক্ষভাৱে পক্ষপাত দুষ্ট হৈ পেলাই এনেধৰণে মানুহক বিভ্ৰান্ত কৰি বিপথে পৰিচালিত কৰি নহয়। সেইটো কথাই মই কৈছোঁ। তেওঁলোকে ডাঙৰ ডাঙৰ এই যে পুঁজিপতিৰ মালিকবিলাক, এটা কথা স্পষ্ট হৈ গৈছে, যিবিলাক মালিক ডাঙৰ ডাঙৰ মালিক
আমাৰ ৰিজনেল এইবিলাকৰ কথা মই কোৱা নাই তেওঁলোকে ইলেকশ্যনৰ বহু আগতে শ্বেয়াৰ কিনি থৈছিলে আৰু এনেকুৱা ধৰণৰ প্ৰচাৰ কৰিলে যে মোদী ডাঙৰীয়া আকৌ আহিব শ্বেয়াৰ একেবাৰে ওপৰত হোৱাকৈ ওপৰলৈ উঠি গ'ল ওপৰলৈ উঠি যোৱাৰ লগে লগে তেওঁলোকে কি কৰিলে তেওঁলোকৰ শ্বেয়াৰবিলাক বজাৰত বিক্ৰী কৰি দিলে উচ্চ হাৰত যাতে বহুত মুনাফা ঘটিব পাৰে তেওঁলোকৰ এনেকুৱা ধৰণৰতে বিত্তীয় এইবিলাক কথা ডাঙৰ ডাঙৰ মালিকবিলাকৰ কিন্তু সৰু আমাৰ সাধাৰণ মানুহ যিবিলাকে খাটি খোৱা মানুহ সেইবিলাকক আলাই আথানি কৰি পেলাই মূল্য বৃদ্ধি নিবনুৱা সমস্যা মানুহৰ উপাৰ্জন আমাৰ উপাৰ্জন বৃদ্ধি কৰাৰ সলনি উপাৰ্জনহীনতাৰ সমস্যাত ভোগা এই মানুহখিনিৰ কথা চিন্তা নকৰা এই বিজেপি দলৰ চৰকাৰে কেৱল মানুহক শোষণেই কৰিছে ধনী ধনী হৈ গৈ আছে দুখীয়া দুখীয়া হৈ গৈ আছে